এই ভিডিঅ'টো স্কিপ নকৰিব। মই আকৌ কৈছোঁ, এই ভিডিঅ'টো স্কিপ নকৰিব। কাৰণ আপুনি যদি এই মুহূৰ্তত এই ভিডিঅ'টো চাই আছে, তেন্তে এইটো কাকতলীয় নহয়। এইটো আপোনাৰ জীৱনৰ এটা সংকেত। আপুনি হয়তো বিশ্বাস নকৰে, কিন্তু আজিলৈকে যিসকলে এই নাম্বাৰটো বাছনি কৰিছে, তেওঁলোকৰ জীৱনত কিবা এটা ডাঙৰ পৰিৱৰ্তন নিশ্চয় ঘটিছে। এতিয়াই 1ৰ পৰা 9লৈকে যিকোনো এটা নাম্বাৰ মনে মনে বাছনি কৰক। কাকো নক'ব, মাথো মনতেই ৰাখক। কাৰণ আপুনি যি নাম্বাৰটো বাছনি কৰিছে, সেইটো আপোনাৰ বৰ্তমানৰ মানসিক অৱস্থা, আপোনাৰ লুকাই থকা দুখ আৰু আপোনাৰ ভৱিষ্যতৰ প্ৰথম পৃষ্ঠা। এই নাম্বাৰবোৰ স্কুলৰ গণিতৰ নাম্বাৰ নহয়। এইবোৰ হৈছে ভাগ্যৰ কম্পন, জন্মৰ লগতেই অহা শক্তি আৰু সময়ে সময়ে জাগি উঠা সংকেত। আজিৰ দিনত বহু মানুহে কয়, মোৰ জীৱনত কিয় এনেকুৱা হয়, মই কিয় কষ্ট পাওঁ, মোৰ লগতে কিয় বিশ্বাসঘাতকতা হয়। উত্তৰটো খুব সহজ, কাৰণ আপুনি নিজৰ নাম্বাৰৰ ভাষা বুজি নাপায়। এই ভিডিঅ'টোত মই কোনো ভয় দেখুৱাব নোখোজো, মই কোনো অলৌকিক কাহিনীও নকওঁ। মই মাথো এটা কাম কৰিম, আপোনাৰ নাম্বাৰৰ জৰিয়তে আপোনাকেই আপোনাৰ সৈতে মুখামুখি কৰাই দিম। শেষলৈকে চাওক, কাৰণ শেষ অংশত এটা কথা কোৱা হ'ব, যিটোৱে আপোনাৰ জীৱনৰ এটা আটাইতকৈ ডাঙৰ প্ৰশ্নৰ উত্তৰ দিব পাৰে। আপুনি এতিয়া যি অনুভৱ কৰি আছে, এইটো কাকতলীয় নহয়। আপুনি যি নাম্বাৰটো বাছনি কৰিলে, সেইটোও কাকতলীয় নহয়। এই মুহূৰ্তত আপোনাৰ মনত যদি অলপো কৌতূহল জাগিছে, তেন্তে আপুনি ঠিক ঠাইতে আহিছে। এতিয়া মাথো মনোযোগ দিয়ক, উশাহ লওক আৰু নিজৰ বাছনি কৰা নাম্বাৰটো মনত দৃঢ়কৈ ৰাখক। কাৰণ এতিয়াৰ পৰা মই ক'বলৈ গৈছোঁ আপোনাৰ নাম্বাৰৰ সত্য। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচা নাইবা বিবাহলৈ কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, জয় মা লক্ষ্মী। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপুনি নাম্বাৰ 1 বাছনি কৰিছে, মই এতিয়া যি ক'বলৈ গৈছোঁ সেয়া সকলোৰে বাবে নহয়, এইটো কেৱল আপোনাৰ বাবে। আপুনি বাহিৰৰ পৰা দেখিবলৈ খুব শক্তিশালী। মানুহে ভাবে এইজনক একো নালাগে, কিন্তু সত্যটো বেলেগ। আপুনি ভিতৰৰ পৰা বহুত অকলশৰীয়া। আপুনি আনক সাহস দিয়ে, কিন্তু নিজে কেতিয়াও কাকো একো ক'ব নোৱাৰে। মোকো সহায় লাগে বুলি। এইটো আপোনাৰ দুখ নহয়, এইটো আপোনাৰ নাম্বাৰৰ স্বভাৱ। বৰ্তমান জীৱনৰ সত্য, এই সময়ত আপুনি জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। আপোনাৰ ওপৰত দায়িত্ব বেছি, পৰিয়াল, কাম, সমাজ, সকলোৰে আশা আপোনাৰ ওপৰত। কিন্তু মনতে এটা প্ৰশ্ন ঘূৰি থাকে, মই ইমান কৰোঁ, তথাপিও মোক কিয় কোনেও বুজি নাপায়। আপুনি কাৰোবাৰ ওপৰত ভৰসা কৰিছিল, সেই ভৰসাই আপোনাক মনৰ ভিতৰত গভীৰভাৱে আঘাত দিছে। আপুনি ভাঙি পৰেনে? নাই, আপুনি চুপচাপ আৰু শক্তিশালী হৈ উঠে। নাম্বাৰ 1 বাছনি কৰা মানুহে নিজৰ দুখ কেতিয়াও প্ৰকাশ নকৰে, কিন্তু হাঁহি থাকে। কিন্তু বুকুত এটা চাপ। ৰাতি কেতিয়াবা আপুনি বহুত কথা ভাবি একো উত্তৰ নাপায়। মনতে নিজকে কয়, মই ঠিক আছোঁ, কিন্তু মনে জানে আপুনি ঠিকেই নাই। এই নীৰৱ যুঁজ কোনেও দেখা নাপায়। এতিয়া মন দি শুনক, কাৰণ এইটো গুৰুত্বপূৰ্ণ। আগন্তুক সময়ত আপোনাৰ জীৱনত এটা ডাঙৰ সিদ্ধান্ত আহিব। এই সিদ্ধান্তই আপোনাক দুটা ৰাস্তাৰ আগত থিয় কৰাব, এটা সহজ পথ, এটা কঠিন কিন্তু গৌৰৱময় পথ। আপুনি কঠিন পথটো বাছনি কৰিব, কাৰণ আপুনি তেনেকুৱাই। এই সিদ্ধান্তৰ পাছত মানুহে আপোনাক পাতলকৈ ল'ব নোৱাৰিব। আপোনাৰ নাম, আপোনাৰ কথাই গুৰুত্ব পাব। চাকৰি হওক বা ব্যৱসায়, আপুনি নিজৰ নামত চিনাকি হ'ব। নাম্বাৰ 1 বাছনি কৰা মানুহে টকা পায় নিজৰ কষ্টৰ ফলত। কোনোবাই দান দিয়া টকাৰে নহয়, নিজৰ সিদ্ধান্ত, নিজৰ সাহসেৰে। আগন্তুক সময়ত আপোনাৰ হাতত টকা আহিব, কিন্তু সেই টকাই আপোনাক পৰীক্ষা কৰিব। অহংকাৰ কৰিলে টকা নাথাকিব, নম্ৰ হৈ থাকিলে উচ্চতালৈ উঠিব। মনত ৰাখক এই কথা। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, আপুনি সকলো একেলগে নিজে বহন কৰিব নোখোজিব। কেতিয়াবা কাৰোবাক বিশ্বাস কৰক। নেতৃত্ব মানে অকলশৰীয়া হোৱা নহয়। আপুনি যদি সদায় শক্তিশালী হৈ থাকিব বিচাৰে, তেতিয়াই ভিতৰৰ পৰা ভাঙি যাব। আপুনি জন্ম লৈছে আনক অনুসৰণ কৰিবলৈ নহয়, আনক পথ দেখুৱাবলৈ। আপোনাৰ সময় আহি আছে, লাহে লাহে কিন্তু নিশ্চিতভাৱে। কাৰণ যিয়ে নিজৰ সত্য মানি লয়,
ভাগ্যই তেওঁক মানি লয়। যদি আপুনি নাম্বাৰ 2 বাছনি কৰিছে তেন্তে মন দি শুনক, কাৰণ আপুনি সেই মানুহবোৰৰ ভিতৰত যিয়ে আনৰ দুখ প্ৰথমতে অনুভৱ কৰে কিন্তু নিজৰ দুখ শেষলৈকে লুকুৱাই ৰাখে। আপুনি কথা কোৱা মানুহ নহয়, আপুনি অনুভৱ কৰা মানুহ। আপোনাৰ স্বভাৱৰ গভীৰ সত্য নাম্বাৰ 2 মানুহে শব্দৰ আগতে অনুভৱ বুজি পায়। কোনে কি ক'বলৈ গৈ আছে আপুনি কোৱাৰ আগতেই ধৰিব পাৰে। এইকাৰণেই মানুহে আপোনাৰ ওচৰত নিজৰ মন খুলি দিয়ে। কিন্তু প্ৰশ্নটো এইটো, আপুনি নিজৰ মন কাৰ ওচৰত খুলি দিয়ে? বেছিভাগ সময়ত কাকো নহয়। এই সময়ত আপুনি ভিতৰৰ পৰা অলপ ভাঙি আছে, বাহিৰত হাঁহি, ভিতৰত অসীম ক্লান্তি। আপুনি কাৰোবাক গভীৰভাৱে বিশ্বাস কৰিছিল। সেই বিশ্বাসেই আপোনাক শিকাই দিলে সকলো আপোনাৰ দৰে নহয়। আপুনি কেতিয়াও অভিযোগ নকৰে, মাত্ৰ চুপচাপ দূৰলৈ গুচি যায়। মানুহে ভাবে এইজনীৰ একো হোৱা নাই, কিন্তু সত্যটো আপুনি অলপ অলপ কৰি নিজকে হেৰুৱাইছে। ৰাতিৰ কথা যিটো কাকো নকয়। ৰাতি হলে আপুনি বহুত কথা ভাবি থাকে। মই বেছি আশা কৰিলো নেকি? মোৰ মৰমে কিয় মোৰ দুৰ্বলতা হৈ পৰিল? এই প্ৰশ্নবোৰৰ উত্তৰ আপুনি নাপায়, কাৰণ আপুনি সদায় আনৰ অনুভৱ আগত ৰাখিলে, নিজৰ অনুভৱ পিছত পেলালে। এতিয়া মন দি শুনক, কাৰণ এই অংশটো গুৰুত্বপূৰ্ণ। আগন্তুক সময়ত আপোনাৰ জীৱনত এজন মানুহ আহিব যিয়ে আপোনাৰ নীৰৱতা বুজিব। আপুনি একো নকলেও চকুৰে চালে তেওঁ বুজিব। এই মানুহজনী আপোনাৰ জীৱনত শান্তিৰ দৰে আহিব। প্ৰেম হওক বা বন্ধুত্ব, এই সম্পৰ্কটোৱে আপোনাক নিজলৈ উভতাই আনিব। নাম্বাৰ 2 মানুহে প্ৰেম পলমকৈ পায়, কিন্তু যেতিয়া পায় সেইটো গভীৰ হয়। আগন্তুক সময়ত এটা পবিত্ৰ সম্পৰ্ক গঢ় ল'ব, য'ত চিঞৰ বাখৰ নহয়, মাত্ৰ বুজাবুজি থাকিব। আপুনি প্ৰথমবাৰ অনুভৱ কৰিব, মই ঠিকেই আছো। এটা ডাঙৰ শিক্ষা, আপুনি যদি সদায় আনৰ অনুভৱৰ ভাৰ বহন কৰি থাকে, এদিন নিজে খালী হৈ পৰিব। নিজৰ অনুভৱকো সমান গুৰুত্ব দিয়ক। মনত ৰাখক, শান্ত মানুহ মানেই দুখ নথকা মানুহ নহয়। আপুনি ফুলৰ দৰে নীৰৱ, কোমল কিন্তু সুগন্ধি। সকলোৱে আপোনাৰ সৌন্দৰ্য দেখে, কিন্তু সেউজীয়া হ'বলৈ। আপুনি কিমান বতাহ হৈছে সেয়া কোনেও নাজানে, কাৰণ যিয়ে নিজকে বুজে ভাগ্যই তেওঁক জোৰকৈ আঁকোৱালি লয়। যদি আপুনি নাম্বাৰ 3 বাছনি কৰিছে তেন্তে মন দি শুনক, কাৰণ আপুনি সেই মানুহবোৰৰ ভিতৰত যিয়ে আনক হাঁহিবলৈ শিকায় কিন্তু নিজে কেতিয়াবা নীৰৱে কান্দে। আপুনি কথা ক'ব জানে, আপুনি মানুহক আকৰ্ষণ কৰিব জানে, আপুনি য'ত যায় সেই ঠাইটো অলপ উজ্জ্বল হৈ উঠে, কিন্তু এইটো সকলোৱে নাজানে। এই উজ্জ্বলতাৰ দাম আপুনি ভিতৰৰ পৰা দিয়ে, বাহিৰৰ হাঁহি, ভিতৰৰ সত্য। নাম্বাৰ 3 মানুহে নিজৰ দুখকো এটা ধুনীয়া বাক্যত ঢাকি দিয়ে। আপুনি কেতিয়াও ক'ব নোৱাৰে মই হাৰি গৈছো। তাৰ পৰিৱৰ্তে আপুনি ক'ব চলিব দিয়া, সকলো ঠিক হৈ যাব। কিন্তু ৰাতি হলে মনত এটা প্ৰশ্ন আহে, মোৰ কথা কিয় কোনেও গুৰুত্ব নিদিয়ে? এই সময়ত আপুনি নিজৰ প্ৰতিভা লৈ দ্বিধাত আছে। আপোনাৰ মাথো এটা সমস্যা, আপুনি নিজেই নিজক পাতল বুলি ভাবে। মানুহৰ প্ৰশংসা পালে ভাল লাগে, কিন্তু ভিতৰৰ পৰা বিশ্বাস নাথাকে। মই সঁচাকৈয়ে পাৰোনে? এই আত্মসন্দেহে আপোনাক পিছলৈ টানি ধৰে। এতিয়া মন দি শুনক, নাম্বাৰ 3 মানুহৰ ডাঙৰ শক্তি আছে, বা শক্তি। আপোনাৰ কণ্ঠ, আপোনাৰ লিখা মেলা, আপোনাৰ ভাৱ প্ৰকাশৰ ধৰণ, এইবোৰে মানুহক স্পৰ্শ কৰিব পাৰে। আপুনি যদি এটা কথা মনৰ পৰা ক'ব, কোনোবাৰ জীৱন সলনি হৈ যাব পাৰে। কিন্তু আপুনি ভয় খায়, মানুহে কি ক'ব? আগন্তুক সময়ত আপোনাৰ জীৱনত এটা সুযোগ আহিব। এই সুযোগটো ডাঙৰ যেন নালাগিব পাৰে, কিন্তু এইটো আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হ'ব। আপুনি যদি সেই সুযোগত নিজকে লুকুৱাই ৰাখে তেন্তে ভাগ্য চুপচাপ উভতি যাব। কিন্তু যদি আগবাঢ়ে, আপোনাৰ নাম, আপোনাৰ কাম মানুহে মনত ৰাখিব। ইউটিউব মঞ্চ, শিক্ষা, লিখনি, মিডিয়া, এইবোৰ ক্ষেত্ৰত আপোনাৰ ভাগ্য জাগি আছে। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, আপুনি সকলোৰে মন ভাল কৰিব বিচাৰে, এইটো আপোনাৰ ভাল গুণ, কিন্তু সকলোৰে বাবে নিজক হেৰুৱাব নালাগে। আপুনি মনত ৰাখিব লাগিব আপোনাৰ কথাৰো মূল্য আছে। আপুনি সৃষ্টিৰ বাবে জন্ম লৈছে, নিজকে লুকুৱাবলৈ নহয়। আপোনাৰ হাঁহিৰ পিছত যি গভীৰতা আছে, সেই গভীৰতাই এদিন আপোনাক উচ্চ কৰি তুলিব, কাৰণ যিয়ে নিজৰ প্ৰতিভাক বিশ্বাস কৰে ভাগ্যই তেওঁক চিনে। যদি আপুনি নাম্বাৰ 4 বাছনি কৰিছে তেন্তে মন দি শুনক, কাৰণ আপুনি সেই মানুহবোৰৰ ভিতৰৰে এজন যিয়ে জীৱনত একো সহজে পোৱা নাই, যিসকলে কেতিয়াও ক'ব নোৱাৰে মোৰ ভাগ্য ভাল। আপোনাৰ ভাগ্যই আপোনাক প্ৰথমে শক্তিশালী বনাবলৈ সংগ্ৰাম দিছে। নাম্বাৰ 4 মানুহে সপোন দেখিবলৈ ভয় নকৰে, কিন্তু বাস্তৱক
এৰি নিদিয়ে। আপুনি আকাশত উৰিবলৈ নহয়, ভেটি গঢ়িবলৈ শিকিছে। এইকাৰণে মানুহে আপোনাক কেতিয়াবা কয়, এইজন বৰ শুকান, বৰ কঠোৰ। কিন্তু তেওঁলোকে নাজানে এই কঠোৰতাৰ আঁৰত কিমান ধৈৰ্য লুকাই আছে। এই সময়ত আপুনি এটা দীঘলীয়া পৰীক্ষাৰ ভিতৰত আছে। পৰিশ্ৰম কৰিছে, ফল পোৱা নাই। সৎ থাকিছে, লাভ পোৱা নাই। ৰাতি কেতিয়াবা মনলৈ আহে, মই ভুল পথত আছো নেকি? কিন্তু আপুনি হাৰ মানেনে? নাই। আপুনি চুপচাপ আৰু অলপ বেছি কঠোৰ হৈ উঠে। নাম্বাৰ 4, মানুহে নিজৰ দুখ কাকো দেখুৱাব নোখোজে। আপুনি কেতিয়াও ছ'চিয়েল মিডিয়াত কান্দি নাথাকে। কাকো ফোন কৰি নকয়, মোৰ বহুত কষ্ট। আপুনি মাথো কাম কৰে। দিন আহে, দিন যায়, আপুনি থমকি নাথাকে। এই নীৰৱ যুদ্ধই এদিন আপোনাক অন্য সকলোতকৈ ডাঙৰ কৰি তুলিব। এতিয়া এই অংশটো খুব গুৰুত্বপূৰ্ণ। নাম্বাৰ 4, মানুহৰ ভাগ্য পলমকৈ খোলে, কিন্তু যেতিয়া ভাগ্য খোলে, মজবুতভাৱে খোলে। আগন্তুক সময়ত আপোনাৰ জীৱনত স্থিৰতা আহিব। এটা স্থিৰ কাম, এটা নিৰ্ভৰযোগ্য আয়, ঘৰ, মাটি, সম্পত্তিৰ যুগ। এইবোৰ আপুনি পাব, কাৰণ আপুনি নিজৰ ৰাস্তা এৰি দিয়া নাছিল। মানুহে ক'ব, এইজন হঠাৎ আগবাঢ়ি গ'ল। কিন্তু আপুনি জানে, এইটো হঠাৎ নহয়। এইটো বছৰ বছৰ ধৰি কৰা নীৰৱ পৰিশ্ৰমৰ ফল। এটা ডাঙৰ শিক্ষা, আপুনি সকলো কথা একে নিয়মে কৰিব বিচাৰে। এইটো আপোনাৰ শক্তি। কিন্তু মনত ৰাখিব, কেতিয়াবা জীৱনে নিয়ম ভাঙিলেই আগবঢ়ায়। নিজকে অলপ জিৰণি দিয়ক। নিজৰ ওপৰত অতি কঠোৰ নহ'ব। আপুনি পাথৰৰ দৰে, বাহিৰৰ পৰা কঠোৰ, ভিতৰৰ পৰা মজবুত। ধুমুহাই আপোনাক ভাঙিব নোৱাৰে, মাত্ৰ চকচকীয়া কৰি তোলে। কাৰণ যিয়ে ধৈৰ্য ধৰে, ভাগ্যই শেষত তেওঁকেই বাছনি কৰে। যদি আপুনি নাম্বাৰ 5 বাছনি কৰিছে, তেন্তে মন দি শুনক। কাৰণ আপুনি সেই মানুহবোৰৰ ভিতৰৰে এজন, যিয়ে মুক্ত বতাহ ভাল পায়, বন্ধ দুৱাৰ নহয়। আপোনাৰ মনত এটা অস্থিৰ জুইৰিখা জ্বলি থাকে, নতুন চাবলৈ, নতুন শিকিবলৈ, নতুন অনুভৱ কৰিবলৈ। নাম্বাৰ 5 মানুহে এটা কামত মন বেছিদিন টিকি ৰাখিব নোৱাৰে। মানুহে কয়, এইজনী বৰ অস্থিৰ। কিন্তু সত্যটো এইটো, আপুনি একেটা জীৱনতে 10টা জীৱন জীয়াব বিচাৰে। আপুনি নিয়মতকৈ সম্ভাৱনাত বিশ্বাস কৰে। এই সময়ত আপুনি ভিতৰৰ পৰা অলপ বিভ্ৰান্ত। এটা কাম আৰম্ভ কৰে, তাৰ মাজতে আনটো সুযোগ আহে। মনত প্ৰশ্ন উঠে, মই ঠিক ৰাস্তাটো বাছনি কৰিছোনে? এই দ্বিধাই আপোনাৰ শক্তিক খণ্ডিত কৰি ৰাখিছে। নাম্বাৰ 5 মানুহৰ ডাঙৰ শক্তি হৈছে খাপ খুৱাব পৰা ক্ষমতা। য'তেই পেলাওক আপুনি নিজকে গঢ়ি ল'ব পাৰে। ভ্ৰমণ, বিক্ৰী, অনলাইন কাম, মিডিয়া, ব্যৱসায়, এইবোৰ ক্ষেত্ৰত আপুনি স্বাভাৱিকভাৱে সফল। আপুনি মানুহৰ লগত সহজে সংযোগ গঢ়ে। এতিয়া এই অংশটো খুব গুৰুত্বপূৰ্ণ। আগন্তুক সময়ত আপোনাৰ জীৱনত এটা হঠাৎ পৰিৱৰ্তন আহিব। নতুন ঠাই, নতুন কাম, নতুন মানুহ। এই পৰিৱৰ্তনটো ভয় লগা হ'ব পাৰে, কিন্তু এইটো এৰি গ'লে ভাগ্য পিছলৈ সৰি যাব। আপুনি যদি সাহস কৰে, এই পৰিৱৰ্তনে আপোনাক নতুন স্তৰত লৈ যাব। বিদেশ, দূৰ ঠাই বা অনলাইন জগতৰ লগত সংযোগ হ'ব। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী, আপুনি বহু দিশত আগবাঢ়িব পাৰে, কিন্তু একে সময়তে সকলো দিশতে নহয়। এটা দিশ বাছনি কৰক, নহ'লে শক্তি অপচয় হ'ব। স্বাধীনতা মানে অস্থিৰতা নহয়, এইটো মনত ৰাখিব। আপুনি বতাহৰ দৰে, আপোনাক বন্ধ কৰি ৰাখিব নোৱাৰি। কিন্তু বতাহো দিশ পালে ধুমুহা হয়। কাৰণ যিয়ে পৰিৱৰ্তনৰ সাহস কৰে, ভাগ্যই তেওঁক নতুন পথ দেখুৱায়। আপুনি 6 নম্বৰ বাছনি কৰিছে, মানে আপুনি সাধাৰণ মানুহ নহয়। এই পৃথিৱীত কিছুমান মানুহ এনেকুৱা হয়, যিসকলে নিজৰ কথা আগতে নাভাবে, আনৰ জীৱন সজাবলৈ নিজৰ সুখ ত্যাগ কৰে। আপুনি নাম্বাৰ 6 বাছনি কৰিছে, মানে ভগৱানে আপোনাক দায়িত্ব, কৰুণা আৰু সংসাৰ গঢ়াৰ শক্তি দি পঠাইছে। আপুনি সেই মানুহ যাক পৰিয়ালে ভৰসা কৰে, যাক প্ৰেমে আঁকোৱালি ধৰে, আৰু যাৰ উপস্থিতিতেই মানুহে সুৰক্ষা অনুভৱ কৰে। আপোনাৰ আত্মা গভীৰ। বাহিৰে আপুনি হাঁহি থাকে, কিন্তু ভিতৰত বহু চিন্তা, বহু দায়িত্ব লুকাই থাকে। আপুনি এনেকুৱা মানুহ যিয়ে কাকো অসহায় হৈ থাকিবলৈ নিদিয়ে, যিয়ে নিজৰ দুখ লুকুৱাই আনক হাঁহিবলৈ দিয়ে, যিয়ে মই আছো বুলি কোৱাৰ প্ৰয়োজন নপৰে। আপোনাৰ নীৰৱতাই আপোনাৰ শক্তি। আপুনি প্ৰেম নকৰে, আপুনি প্ৰেম কৰে পূজাৰ দৰে। আপুনি যাক ভাল পায়, তেওঁক আপুনি আত্মাৰ দৰে মানে। আধা মন, আধা বিশ্বাস আপোনাৰ স্বভাৱ নহয়। শেষ নিশ্বাসলৈকে থাকিম, এইটো আপোনাৰ প্ৰতিশ্ৰুতি। কিন্তু শুনক, যদি কোনোবাই আপোনাৰ বিশ্বাস পায়, আপোনাৰ নীৰৱতাই তেওঁৰ আটাইতকৈ ডাঙৰ শাস্তি হয়। আপুনি মাত নামাতি আঁতৰি যায়, আৰু তেওঁ জীৱনভৰ আপোনাক মনত পেলায়। আপুনি সংসাৰ গঢ়িবলৈ জন্ম লোৱা মানুহ। আপুনি মাক দেউতাক হৃদয়ৰে সন্মান কৰে। আপুনি সংগীক নিজৰ আত্মাৰ অংশ বুলি মানে। আপুনি সন্তানক নিজৰ জীৱনৰ অৰ্থ বুলি ভাবে।
আপোনাৰ ঘৰটো কেৱল ইটা পাথৰৰ নহয়, সেইটো এটা আশীৰ্বাদেৰে ভৰা আশ্ৰয়। আপুনি থাকিলে ঘৰটোত শান্তি থাকে, আপুনি নাথাকিলে ঘৰটো খালী লাগে। এইটো সত্য। আপুনি সহজে ধনী নহয়, কাৰণ আপুনি টকাৰ পিছত নদৌৰে। আপুনি মান সন্মান আৰু শান্তিৰ পিছে পিছে দৌৰে। কিন্তু যেতিয়া আপুনি উঠিব, সকলোৰে মুখ বন্ধ হৈ যাব। আপোনাৰ জীৱনত প্ৰথমে কষ্ট আহে, তাৰপিছত ধৈৰ্যৰ পৰীক্ষা আৰু শেষত স্থিৰ সমৃদ্ধি। দুখ, আঘাত আৰু নীৰৱ যুদ্ধ। আপুনি দুখ পালে আপুনি চিঞৰি নুফুৰে, আপুনি অভিযোগ নকৰে, আপুনি নিস্তব্ধত যুদ্ধ কৰে। ৰাতি নিজে নিজকে সামৰে আৰু পুৱা আকৌ হাঁহি উঠে। এইটো আপোনাৰ শক্তি, এইটো আপোনাৰ অভিশাপো। নাম্বাৰ 6 বাছনি কৰা মানুহৰ ওপৰত দেৱতাৰ বিশেষ দৃষ্টি থাকে। আপুনি মনৰ পৰা কাৰোবাক আশীৰ্বাদ দিলে তেওঁ উঠি যায়। আপুনি মনৰ পৰা কাৰোবাৰ বাবে বেয়া ভাবিলে ভাগ্য ঘূৰি যায়। আপোনাৰ অনুভৱ সাধাৰণ নহয়, আপোনাৰ মুখৰ কথাত শক্তি আছে। গুপ্ত সতৰ্কবাণী: আপুনি আনক বচাবলৈ গৈ নিজক শেষ কৰি পেলাব নালাগে। সকলোৰে দায়িত্ব আপোনাৰ নহয়, সকলোৰে ভুল ক্ষমা কৰিব নালাগে। কিছুমান মানুহ এৰি দিয়াটোৱে আপোনাৰ জয়। আপোনাৰ গুপ্ত বাক্য: মই আনক ভাল পোৱাৰ আগতে নিজক সন্মান কৰোঁ। এই বাক্যটো মনত ৰাখিলে আপোনাৰ জীৱন সলনি হ'ব। ভাগ্য আপোনাৰ পক্ষত আহিব। আপুনি নাম্বাৰ 6 বাছনি কৰিছে মানে আপুনি আশীৰ্বাদ, আপুনি সুৰক্ষা, আপুনি কাৰোবাৰ জীৱনৰ ঢাল। ভগৱানে আপোনাক ভাঙিবলৈ নহয়, গঢ়িবলৈ পঠাইছে। যদি আপুনি নাম্বাৰ 7 বাছনি কৰিছে, তেন্তে এই কথাবোৰে আপোনাৰ সাধাৰণ মানুহে বুজিব নোৱাৰে। কাৰণ আপুনি সাধাৰণ চিন্তাৰ মানুহ নহয়, আপুনি গভীৰ। আপুনি প্ৰশ্ন কৰে, যিবোৰ প্ৰশ্ন বহুতে কেতিয়াও নকৰে। আপুনি ভিৰৰ মাজতো অকলশৰীয়া অনুভৱ কৰিব পাৰে আৰু অকলে থাকি অলপ শান্তিও পায়। নাম্বাৰ 7 মানুহে বেছিকৈ নকয়, বেছি ভাবে। আপুনি বাহিৰৰ কোলাহলতকৈ ভিতৰৰ শব্দ শুনে। এইকাৰণে মানুহে কেতিয়াবা কয়, এইজন অলপ বেলেগ ধৰণৰ। কিন্তু সত্যটো এইটো, আপুনি তেওঁলোকতকৈ এটা স্তৰ আগত। আপুনি যি কথা বুজে, সেইটো সময়ে বুজিব। এই সময়ত আপুনি ভিতৰৰ পৰা অলপ অস্থিৰ। জীৱনটো চলি আছে, কিন্তু মনটো যেন ক'ৰবাত ৰৈ গৈছে। আপুনি ভাবিছে, মোৰ জীৱনৰ উদ্দেশ্যটো কি? মই কিয় বেলেগ অনুভৱ কৰোঁ? এই প্ৰশ্নবোৰে আপোনাক কেতিয়াবা ক্লান্ত কৰে। কিন্তু এই ক্লান্তি অসাৰ নহয়, এইটো আত্মাৰ জাগৰণ। নাম্বাৰ 7 মানুহৰ ডাঙৰ শক্তি হৈছে অন্তৰ্জ্ঞান। আপুনি কেতিয়াবা কাৰোবাৰ বিষয়ে কিবা এটা অনুভৱ কৰে, পাছত সেইটো সঁচা হয়। এইটো কোনো কাকতলীয় নহয়, এইটো আপোনাৰ ভিতৰৰ শক্তি। ধ্যান, আধ্যাত্মিকতা, গৱেষণা, জ্ঞানভিত্তিক কাম, এইবোৰ ক্ষেত্ৰত আপুনি স্বাভাৱিকভাৱে আগবাঢ়ে। এতিয়া মন দি শুনক, এই অংশটো গুৰুত্বপূৰ্ণ। আগন্তুক সময়ত আপোনাৰ জীৱনত এটা ডাঙৰ আত্মিক পৰিৱৰ্তন আহিব। হয়তো আপুনি কিছুমান মানুহৰ পৰা দূৰ হ'ব, কিছুমান অভ্যাস এৰিব। এইটো ক্ষতি নহয়, এইটো উন্নতি। এই পৰিৱৰ্তনে আপোনাক নিজলৈ উভতাই আনিব। জ্ঞান, শিক্ষা, পৰামৰ্শ, আধ্যাত্মিক কামত আপোনাৰ পথ খুলিব। এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী: আপুনি সকলো কথা নিজৰ ভিতৰতে ৰাখে। এইটো ভাল, কিন্তু অতিমাত্ৰা নহয়। বিশ্বাসযোগ্য এজন মানুহ জীৱনত ৰাখিব, নহ'লে অকলশৰীয়া ভাৰ হৈ পৰিব। আপুনি অন্ধকাৰ ভালপোৱা মানুহ নহয়, আপুনি পোহৰ বিচৰা মানুহ। কিন্তু পোহৰ পাবলৈ অন্ধকাৰ বুজিব লাগে। আপোনাৰ পথ সহজ নহয়, কিন্তু গভীৰ। কাৰণ যিয়ে নিজৰ অন্তৰ্জ্ঞান শুনে, ভাগ্যই তেওঁক নীৰৱে পথ দেখুৱায়। নাম্বাৰ 8 কোনো সাধাৰণ সংখ্যা নহয়। নাম্বাৰ 8 বাছনি কৰা লোকৰ বাবে এইটো ক্ষমতা, শাসন, কৰ্মফল আৰু ধনৰ সংখ্যা। যদি আপুনি নাম্বাৰ 8 বাছনি কৰিছে, তেন্তে আপুনি জন্মগতভাৱে লিডাৰ, ফাইটাৰ, ছাৰ্ভাইভাৰ। আপোনাৰ জীৱনটো কেতিয়াও সহজ ৰাস্তা নাছিল, কিন্তু আপুনি কেতিয়াও হাৰ নামানিলে। নাম্বাৰ 8 মানুহৰ জীৱন সৰুতেই কঠিন হয়। টকাৰ অভাৱ, সমৰ্থনৰ অভাৱ, মানুহৰ অবিশ্বাস, এইবোৰে আপোনাক দুৰ্বল নকৰিলে, বৰঞ্চ কঠোৰ কৰিলে। আপুনি সোনকালে বুজি গৈছিল, এই জগতত নিজৰ বাবে নিজেই থিয় দিব লাগিব। আপোনাৰ জীৱনত টকা সহজে নাহে, কিন্তু যেতিয়া আহে তেতিয়া দীৰ্ঘদিন থাকে। নাম্বাৰ 8 মানুহে ধন উপাৰ্জন শিকে কষ্টৰ জৰিয়তে। ব্যৱসায়, ভূমি নিৰ্মাণ, মেনেজমেণ্ট, ৰাজনীতি, পাৱাৰফুল পজিশ্যন, এইবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়ে। কিন্তু এটা কথা মনত ৰাখিব, টকাৰ লগত ধৈৰ্য জুৰি থাকিব লাগে। নাম্বাৰ 8 মানুহৰ ওপৰত কৰ্মফল তৎক্ষণাত কাম কৰে। ভাল কৰ্ম কৰিলে ভাল ফল সোনকালেই, বেয়া কৰ্ম কৰিলে শাস্তিও পলম নকৰে। এইকাৰণে আপোনাৰ জীৱনত হঠাৎ উত্থান আৰু হঠাৎ পতন দেখা যায়। এইটো অভিশাপ নহয়, এইটো শুদ্ধিকৰণ। আপুনি প্ৰেমত বহুত গভীৰ, কিন্তু প্ৰকাশ নকৰে। আপোনাৰ জীৱনত এনে মানুহ আহে যিয়ে আপোনাৰ শক্তিক সহ্য কৰিব নোৱাৰে। এইকাৰণে ব্ৰেকআপ, বিশ্বাসঘাতকতা, অকলে যাত্ৰা, এইবোৰ ঘটে। কিন্তু শেষত আপুনি এনে এজন সংগী পাব যিয়ে আপোনাক
ৰজা হিচাপে সন্মান কৰিব। আপুনি সহজে খং নকৰে, কিন্তু খং উঠিলে তীব্ৰ হয়। আপুনি প্ৰতিশোধী নহয়, কিন্তু অন্যায় কেতিয়াও পাহৰি নাযায়। এই শক্তি যদি সঠিক দিশে ব্যৱহাৰ কৰে, আপুনি অদম্য। আগন্তুক সময়ত এটা ডাঙৰ দায়িত্ব, ক্ষমতাৰ পথ, টকাৰ নতুন উৎস আপোনাৰ জীৱনত আহিব। এইটো হঠাৎ নহয়, এইটো আপোনাৰ কৰ্মফল। যিসকলে আপোনাক অৱহেলা কৰিছিল, তেওঁলোকে আপোনাৰ সফলতা দেখি নীৰৱ হৈ পৰিব। নাম্বাৰ 8ৰ বাবে গুৰুত্বপূৰ্ণ উপদেশ: অহংকাৰ এৰিব, ধৈৰ্য ৰাখিব। আইনী নৈতিক পথ এৰিব নালাগে। টকাৰ লগতে ধৰ্ম ৰাখিব, কাৰণ নাম্বাৰ 8 মানুহ যদি পথ হেৰায়, তেতিয়া পতনো ডাঙৰ হয়। আপুনি ভিখাৰী হ'বলৈ জন্ম লোৱা নাই, আপুনি ৰজা হ'বলৈ জন্ম লৈছে। পলম হৈছে, বিফল নহয়। নাম্বাৰ 9 মানে কি? নাম্বাৰ 9 হৈছে শেষ সংখ্যা, সমাপ্তি, পুনৰ জন্মৰ দুৱাৰ। যদি আপুনি নাম্বাৰ 9 বাছনি কৰিছে, তেন্তে আপুনি সাধাৰণ মানুহ নহয়, আপুনি বহু জীৱনৰ কৰ্মলৈ আহিছে। এই জীৱনটো আপোনাৰ বাবে পৰীক্ষা নহয়, এইটো শুদ্ধিকৰণ। আপোনাৰ আত্মাৰ ইতিহাস: নাম্বাৰ 9 মানুহে জীৱনত বেছিকৈ কষ্ট পায়, কাৰণ আপোনাৰ আত্মাই বহু কষ্ট আগতেই দেখা পাইছে। এই জীৱনত আপুনি আনৰ দুখ বুজে, আনৰ বেদনা অনুভৱ কৰে। কেতিয়াবা নিজে ভাবি উঠে, মই ইমান বেছি অনুভৱ কিয় কৰোঁ? কাৰণ আপুনি আত্মিকভাৱে জাগ্ৰত। নাম্বাৰ 9 মানুহৰ জীৱনত বিশ্বাসঘাতকতা, আকস্মিক ব্ৰেকআপ, আপোন মানুহৰ পৰা দূৰত্ব, আৰম্ভ কৰি শেষ হোৱা কাহিনী, এইবোৰ বহুত দেখা যায়। এইবোৰ শাস্তি নহয়, এইবোৰে আপোনাক বন্ধনমুক্ত কৰিবলৈ আহে। যিয়ে আপোনাৰ নহয়, সেয়া আঁতৰি যাবই। এই সময়ছোৱাত আপুনি ভিতৰে ভিতৰে যুঁজিছে। বাহিৰৰ মানুহে ভাবে এই মানুহটো ঠিকেই আছে, কিন্তু আপুনি জানে এই নীৰৱতাত কিমান ধুমুহা চলি আছে। আপুনি একেলগে শেষ আৰু আৰম্ভণিৰ মাজত থিয় দি আছে। এতিয়া মন দি শুনক, আগন্তুক সময়ত এটা ডাঙৰ অধ্যায় শেষ হ'ব। আপোনাৰ জীৱনত হঠাৎ দিশ সলনি হ'ব, আত্মিক শান্তি আহিব, নতুন উদ্দেশ্য পাব। আপুনি যি এৰি দিব লাগিব, সেইটো এৰি দিয়াৰ পাছতেই নতুন দুৱাৰ খুলিব। এইটো ভাগ্য নহয়, এইটো আত্মাৰ মুক্তি। নাম্বাৰ 9 মানুহে সাধাৰণ প্ৰেম নাপায়, আপুনি পায় কাৰ্মিক প্ৰেম, আত্মিক সংযোগ, পূৰ্বজন্মৰ বন্ধন। এই প্ৰেম সহজ নহ'ব, কিন্তু এই প্ৰেম আপোনাক সম্পূৰ্ণ কৰিব। আপুনি শেষত এনে এজন সংগী পাব, যিয়ে আপোনাৰ আত্মাক চিনি পাব, শৰীৰত নহয়। নাম্বাৰ 9ৰ বাবে গুৰুত্বপূৰ্ণ উপদেশ: সকলোকে বচাব নালাগে, সকলো বুজাব নালাগে, সকলো দুখ নিজৰ বুলি নাভাবিব। নিজৰ সীমা নিৰ্ধাৰণ কৰক, কাৰণ আপুনি দিয়া শক্তি সীমাহীন নহয়। আত্মিক বাণী: আপুনি শেষ নহয়, আপুনি পূৰ্ণতা। যি শেষ হৈছে, সেয়া আপোনাক নতুন ৰূপ দিবলৈয়ে শেষ হৈছে। কাৰণ নাম্বাৰ 9 বাছনি কৰা মানুহে জীৱন জীয়াই নহয়, জীৱন উত্তীৰ্ণ কৰে। আপুনি যি নাম্বাৰে বাছনি নকৰক, সেই নাম্বাৰটোৱে আপোনাক বাছনি কৰিছে। কাৰণ নাম্বাৰ কেতিয়াও দৈৱ নহয়, ই আপোনাৰ জীৱনৰ ভাষা। আপোনাৰ জীৱনত কষ্ট আহিছে, মানুহ এৰি গৈছে, বিশ্বাস ভাঙিছে, পথ হেৰুৱাইছে, এইবোৰ একো অপচয় নহয়, এইবোৰে আপোনাক এই মুহূৰ্তলৈ লৈ আহিছে। প্ৰিয় দৰ্শক, এতিয়াৰ মুহূৰ্ত আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপুনি এই ভিডিঅ'টো চাই আছে, মানে আপুনি জীৱনৰ এটা সন্ধিক্ষণত থিয় হৈ আছে। এতিয়া আপুনি আগৰ দৰে থাকিবও পাৰে, অথবা নতুন ৰূপ বাছনি কৰিব পাৰে। ভাগ্য কেতিয়াও বাহিৰত নহয়, ভাগ্য আৰম্ভ হয় আপুনি নিজক কেনেকৈ দেখে তাৰ পৰা। আপুনি ভাঙি যোৱা নাই, আপুনি প্ৰস্তুত। আপুনি হাৰি যোৱা নাই, আপুনি শিকি আছে। আপুনি অকলশৰীয়া নহয়, আপুনি নিজকে বিচাৰি পাই আছে। যদি এই কথাবোৰে আপোনাৰ বুকুত অলপ কম্পন আনিলে, মাত্ৰ মনতে কওক, মই সাজু। কাৰণ যিজনে নিজৰ ভিতৰৰ মাত শুনে, ভৱিষ্যতে তেওঁলোকে নিজৰ নিয়তি লিখে। ধন্যবাদ।